গুড মৰ্ণিং বন্ধুসকল, সুপ্ৰভাত। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে আনৰ বাবে কৰা ভাল বেয়া কৰ্ম নিজলৈ ঘূৰি আহে। বন্ধুসকল, আজি এটা সুন্দৰ ষ্টৰীৰ সৈতে আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব খুজিছোঁ। তো আহক দেৰি নকৰোঁ, ষ্টৰীলৈ যাওঁ। ষ্টৰীটো এনেকুৱা ধৰণৰ। এগৰাকী বিধৱা মহিলা আছিলে, এগৰাকী অকলশৰীয়া বিধৱা মহিলা। আৰু মহিলাগৰাকী মনটো সদায় উদাৰ আছিলে, বহুত ভাল মনোভাৱৰ আছিলে। মানুহক সহায় কৰে, মানুহক হেল্প কৰে, মানুহৰ বাবে ভাল চিন্তা কৰে, এনেকুৱা ধৰণৰ মনোভাৱৰ মহিলাগৰাকী আছিলে। আৰু মহিলাগৰাকীয়ে সদায় ৰাতিপুৱা কি কৰে, যেতিয়া ৰুটি বনায়, নিজৰ বাবে যেতিয়া ৰুটি বনায়, তেতিয়া 3খন ৰুটি এক্সট্ৰাকৈ বনায় আৰু অলপ চব্জি বনায়। আৰু সেই 3খন ৰুটি আৰু চব্জি এটা টোপোলা কৰে, আৰু টোপোলা কৰি পেলাই সদায় ঘৰৰ আগফালৰ গেটখনত লগাই থৈ দিয়ে, যাতে কোনোবা ভোকাটোৰ মানুহ সেই পথেদি গ'লে সেই ৰুটিৰ টোপোলাটো পায় আৰু ৰুটিৰ টোপোলাটো খাই পেলাই নিজৰ ভোকটো মাৰিব পাৰে। সদায় আনৰ কথা চিন্তা কৰে। আৰু সেই পথেদি এটা ভিক্ষাৰী সদায় যায়, সদায় ভিক্ষাৰীটো যায় আৰু যাই পেলাই কি কৰে, সেই যোনটো টোপোলা মহিলাগৰাকীয়ে থয়, সেই টোপোলাটো সেই ভিক্ষাৰীটোৱে লয়। লোৱাৰ পিছত ভিক্ষাৰীটোৱে লৈ পেলাই আগুৱাই যায়, যোৱাৰ পিছত কয় যে বেয়াখিনি লগত থাকক, ভালখিনি ঘূৰি আহক। আৰু মহিলাগৰাকীয়ে দ্বিতীয় দিনাখনো সেইদৰে একেই ৰুটি ধুনীয়াকৈ সুন্দৰকৈ বনাই পেলাই থৈ দিয়ে। থৈ দিয়াৰ পিছত আকৌ সেইদিনাখনো ভিক্ষাৰীটোৱে সেই তেনেকেই ৰুটিখিনি লয়। লোৱাৰ পিছত কয় যে বেয়াখিনি লগত থাকক, ভালখিনি ঘূৰি আহক। মহিলাগৰাকীয়ে ভাবে যে এই ভিক্ষাৰীটোৱে সদায় এই কথাষাৰ কিয় কয়। এনেকৈ প্ৰত্যেক দিনাখনেই মহিলাগৰাকীয়ে ৰুটি টোপোলা বনাই থয় আৰু টোপোলাটো ভিক্ষাৰীটোৱে লয়। লোৱাৰ পিছত সেই একেষাৰ কথাই কৈ পেলাই গুচি যায়। আৰু সেই কথাষাৰ শুনি পেলাই মহিলাগৰাকীৰ খং উঠিলে। খং এটা কাৰণে উঠিলে, কাৰণ মহিলাগৰাকীৰ একমাত্ৰ পুত্ৰ সন্তান আছিলে, আৰু সেই পুত্ৰ সন্তানটো, সেই ল'ৰাটো বহিৰাজ্যত গৈছিলে কৰ্মসন্ধানত, কাম বিচাৰি পেলাই বাহিৰত গৈছিলে। আৰু যোৱাৰ পিছৰ পৰাই ঘৰলৈ উভতি নাহিলে, নিৰুদ্দেশ হৈ গ'ল। ল'ৰাটোক বহুত বিচাৰ কোচাৰ কৰিলে, কিন্তু নাপালে। আৰু মহিলাগৰাকীয়ে সদায় সেই নিজৰ পুত্ৰৰ অপেক্ষাত সদায় পদূলিৰ মুখলৈ চাই থাকে। আৰু সেই দুখ থকাৰ বাবে মহিলাগৰাকীয়ে ভাবিলে যে ভিক্ষাৰীটোৱে মোকেই কিজনী ঠাট্টা মাৰে নেকি, সদায় মোকেই ঠাট্টা মাৰে। কিন্তু এদিন কি হ'ল, খুব খং উঠিলে মহিলাগৰাকী। খং উঠি পেলাই কি কৰিলে, মহিলাগৰাকীয়ে ভাবিলে আজি তোক দিম, তই কিয় মোক তেনেকৈ কৈ থাক, তোকে মাৰি পেলাম বুলি কৈ চিন্তা কৰি বজাৰৰ পৰা এটা পয়জনৰ টেমা লৈ আহিলে, বিষ লৈ আনিলে। আনি পেলাই ৰুটি বনালে, সেই ৰুটিতে ধুনীয়াকৈ বিষখিনি মিহলাই পেলাই টোপোলা বনাই পেলাই গেটত থ'ব গ'ল। আৰু যেতিয়াই টোপোলাটো গেটত থ'ব খুজিলে, তেতিয়াই মানে অন্তৰৰ পৰা, একদম ভিতৰৰ পৰা, আত্মাৰ পৰা এটা সংকেত আহিলে, এটা আৱাজ আহিলে যে তুমিতো সদায় ভাল কাম কৰি আহিছা, সকলোৰ বাবে ভাল চিন্তা কৰি আহিছা, আজি এয়া কি কৰিব লৈছা? তুমি এয়া আজি যি কৰিব খুজিছা, সেয়া তোমাৰ সকলো ভালখিনি শেষ হৈ যাব। তুমি এয়া নকৰাই ভাল, তুমি এয়া নকৰিবা। সেই কথাষাৰ যেতিয়া আত্মাৰ পৰা ভাৱনাটো আহিলে, তেতিয়া মহিলাগৰাকী লাহেকৈ টোপোলাটো ল'লে। লৈ পেলাই যাতে কোনো জীৱ জন্তু সেই টোপোলাটো নাখায়, সেই ৰুটিখিনি নাখায়, সেই ভাবি পেলাই ধুনীয়াকৈ গাঁত এটা খান্দি পেলাই পুতি দিলে। আৰু বেলেগকৈ ৰুটি বনালে, ৰুটি বনাই পেলাই চব্জি বনাই পেলাই তেনেকৈ টোপোলা কৰি পেলাই আকৌ গেটত থৈ দিলে। আৰু সেই ভিক্ষাৰীটো আহিলে, আহি পেলাই টোপোলাটো ল'লে। লৈ পেলাই সেই একেষাৰ কথাকে ক'লে যে বেয়াখিনি লগত থাকক, ভালখিনি ঘূৰি আহক। সেই বুলি কৈ পেলাই গুচি গ'ল। মহিলাগৰাকী বহুত দেৰিলৈকে ভিক্ষাৰীটোক চাই থাকিলে। আৰু সেইদিনাখনেই সন্ধিয়া সময়ত মহিলাগৰাকীৰ ঘৰত কলিং বেল বাজিলে, ড'ৰবেল বাজিলে। ড'ৰবেল বজাৰ লগে লগে মহিলাগৰাকী যেতিয়া দৰজাখন খুলি দেখে, সন্মুখত পায় নিজৰ পুত্ৰক দেখা পায়। আৰু নিজৰ পুত্ৰক দেখা পোৱাৰ লগে লগে মানুহগৰাকী আনন্দত
ক'ব নোৱাৰা হৈ পৰে আৰু আনন্দতে মহিলাগৰাকীয়ে পুত্ৰক সাৱটি ধৰি ঘৰৰ ভিতৰলৈ লৈ আহে। আহি পেলাই পুত্ৰক সোধে যে তই ইমান দিন ক'ত আছিলি, ক'ত গৈছিলি, তই যে ইমান দিন কিয় ঘৰলৈ ঘূৰি অহা নাছিলি? তেতিয়া ল'ৰাটোৱে কয় যে মা, মই বহিৰাজ্যত কাম বিচাৰি গৈছিলোঁ, কিন্তু কামটো নাপালোঁ, কিন্তু মোৰ সকলো বস্তু চোৰে লৈ গুচি গ'ল। লৈ যোৱাৰ কাৰণে মই আহিবও নোৱাৰা হ'লোঁ, একো কৰিব নোৱাৰা হ'লোঁ। তাৰপিছত লাহে লাহে ভিক্ষা চিক্ষা মাঙি পেলাই যেনে তেনে কৰি চলি বহুত ৰাজ্য ঘূৰি পকি মই আহি পেলাই আমাৰ নিজৰ নগৰ, নিজৰ গাঁওখন সোমাইছোঁহে মাত্ৰ মই লুটি খাই পৰিলোঁ, কাৰণ মই বহুত দিনলৈকে একো খোৱা নাছিলোঁ। আৰু সেই দুৰ্বল হৈ পৰাৰ বাবে মই একদম মৃত্যুৰ মুখত পৰাৰ দৰে হোৱাৰ বাবে মই মানে লুটি খাই পৰিলোঁ। আৰু লুটি খাই পৰাৰ লগে লগে অলপ দেৰিৰ পিছত দেখা পালোঁ যে এজন ভিক্ষাৰী মোৰ ওচৰত আহিছে, আৰু ভিক্ষাৰীজনে এটা টোপোলা মোৰ ওচৰত এৰি থৈ গুচি গ'ল। সেই টোপোলাটো খুলি পেলাই যেতিয়া চালোঁ, তাত ৰুটি দেখা পালোঁ, আৰু ৰুটি পাই পেলাই মই সুন্দৰকৈ ৰুটিখিনি খালোঁ। খোৱাৰ কাৰণে মই শক্তি ঘূৰাই পালোঁ আৰু তোমাৰ ওচৰত এই ঘৰত আহি পালোহি। সেই কথা শুনি মহিলাগৰাকীৰ চকুত পানী আহি গ'ল। তাৰপিছত ল'ৰাটোক মাকে সুধিছে যে তুমি কোৱাচোন, কথা এষাৰ কোৱা, যে তোমাক যোনজন ভিক্ষাৰীয়ে ৰুটিখিনি দি থৈ গ'ল, সেই ভিক্ষাৰীজন কেনেকুৱা আছিলে? তেতিয়া ল'ৰাটোৱে কৈছে যে ভিক্ষাৰীজন মানে গোটেই ডিটেইলছটো ক'লে। কোৱাৰ পিছত কৈছে যে ভিক্ষাৰীজনৰ কথা এটা বহুত আচৰিত লাগিলে। তেতিয়া মাকে সুধিলে কি কথা? তেতিয়া ল'ৰাটোৱে ক'লে যে টোপোলাটো দিয়াৰ পিছত মোক টোপোলাটো দি পেলাই আগুৱাই যোৱাৰ পিছত ক'লে যে বেয়াখিনিত লগত থাকক, ভালখিনি ঘূৰি আহক। সেই কথাষাৰ শুনি পেলাই মহিলাগৰাকী মানে ৰ'ব নোৱাৰা হ'ল, একদম চকু পানী ওলাই আহিলে আৰু কান্দিব ধৰিলে, আৰু মনতে ভাবিবলৈ ধৰিলে যে মই আজি কি কৰিছিলোঁ। আজি যদি মোৰ সেই অন্তৰৰ পৰা, সেই আত্মাৰ পৰা সেই ভাৱনাটো নাহিলেহেঁতেন, তো মইতো সেই ৰুটিটো তাতে থৈ দিলোঁহেঁতেন, আৰু ভিক্ষাৰীজনে লৈ গ'লহেঁতেন, আৰু ভিক্ষাৰীজনেতো মোৰ ল'ৰাকেই ৰুটি খোৱালেহেঁতেন, আৰু আজি মই ল'ৰাক মই ঘূৰাই নাপালোহেঁতেন, ল'ৰাক মই হেৰুৱাবলগীয়া হ'ল। আজি মোৰ কৰ্মৰ বাবে মোৰ ল'ৰাটোক হেৰুৱাবলগীয়া হ'ল, যদিহে মোৰ আত্মাৰ পৰা সেই কথাষাৰ নোলালেহেঁতেন, মোক মানা নকৰিলেহেঁতেন। আজি আত্মাই মোক মানা কৰাৰ বাবে মই সেই ৰুটিখিনি পুতি থলোঁ বাবে, আজি ভাল ৰুটিখন দি পঠিয়ালোঁ বাবে মোৰ ল'ৰাটো আজি ঘৰ পালেহি। তো বন্ধুসকল, এইটো এটা ষ্টৰী মাত্ৰ, কিন্তু এই ষ্টৰীটোৰ পৰা এটা ডাঙৰ মেছেজ দিছে, আৰু সেই মেছেজটো এটাই, আমি আনৰ বাবে যি চিন্তা কৰিম নহয়, আনৰ বাবে ভালেই হওক বেয়াই হওক, আমি যি চিন্তা কৰোঁ নহয়, সেইটো আমালৈকে ঘূৰি আহে। সেইবাবে আমি কেতিয়াও কাৰো হৈ পেলাই বেয়া চিন্তা কৰিব নালাগে, বেয়া কৰ্ম কৰিব নাপায়, কাকবা অহিত কৰাৰ চিন্তা কৰিব নালাগে, কাকবা বেয়া কৰা মানে কাকবা অপকাৰ কৰা, কাকবা বেয়াকে কমেণ্ট কৰা, এইবিলাক কাম কৰিব নালাগে। কিয় কৰিব নালাগে? কাৰণ সেইখিনি আমালৈকে ঘূৰি আহে। আমি যি কৰ্ম কৰিম, যি কৰিম, আনক যেনেকৈ কৰিম নহয়, সেই তেনেকেই আমালৈকে ঘূৰি আহে। আমি বহুতে কি কৰোঁ, বহুতৰ ভিডিঅ'ত কমেণ্ট কৰোঁ, বেয়াকে কমেণ্ট কৰোঁ, বেয়াকে গালি গালাজ পাৰোঁ, কাকবা আঘাত লগাই কথা কওঁ, কাৰোবাৰ বেয়া কৰিব বিচাৰোঁ, কাকবা অপকাৰ কৰিব বিচাৰোঁ, সেইখিনি কিন্তু আমালৈকে ঘূৰি আহে। সেইকাৰণে সদায় সতৰ্ক হ'ব লাগে, সদায় আমি আনৰ ভাল চিন্তা কৰিব লাগে। যদি আমি ভাল চিন্তা কৰিব নোৱাৰোঁ, তেতিয়া বেয়াও কৰিব নালাগে। যিমান পাৰোঁ আমি সদায় আনক ভাল কৰা চিন্তা কৰিব লাগে, আনৰ উন্নতি কামনা কৰিব লাগে, আনক হিংসা কেতিয়াও কৰিব নাপায়। কাৰণ আমি আনক যি কৰিম নহয়, সেইখিনি আমালৈকে ঘূৰি আহিব। সেয়াই এই ষ্টৰীটোৰ মেছেজ। এই ষ্টৰীটোৰ পৰা সেইটোকেই বুজায়। মহিলাগৰাকীয়ে যদি সেই বিষ মিহলোৱা ৰুটিখিনি থৈ দিলেহেঁতেন, সেই ভিক্ষাৰীটোৱে তেওঁৰ পুত্ৰকে খোৱালেহেঁতেন, আৰু তেওঁৰ পুত্ৰ সেই ৰুটি খাই পেলাই আজি জীৱিত নাথাকিলেহেঁতেন, ঘৰলৈ ঘূৰি আহিব নোৱাৰিলেহেঁতেন, আধা বাটতে তেওঁৰ মৃত্যু হ'লহেঁতেন। গতিকে তেওঁৰ আত্মাই ভালকে ক'লে বাবেহে তেওঁ সেই ৰুটিটো সলনি কৰি দিয়াৰ বাবে, ভাল ৰুটিখিনি দিয়াৰ বাবে
আজি তেওঁৰ পুত্ৰই সেই ৰুটি খাই পেলাই সুস্থ শৰীৰত ঘৰ উভতি আহিব পাৰিলে। গতিকে এইটো সুন্দৰ ষ্টৰী বন্ধুসকল। যদি আপোনালোকক ষ্টৰীটো ভাল লাগিছে, যিমান পাৰে শ্বেয়াৰ কৰিব। কাৰণ এটা কাৰণে শ্বেয়াৰ কৰিব, যাতে সকলোৱে বুজি পাৰে যে আমি যি আনৰ বাবে যদি কিবা বেয়া কৰিব চিন্তা কৰিছোঁ, কাকবা অপকাৰ কৰা চিন্তা কৰিছোঁ, কাকবা বেয়া কমেণ্ট কৰিব চিন্তা কৰিছোঁ, তো সেইটো কেতিয়াও নকৰে যাতে, কাৰণ সেইটো নিজলৈকে ঘূৰি আহিব। গতিকে বন্ধুসকল, ইয়াকে কৈ পেলাই আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ। আৰু লগতে আপোনালোকক ধন্যবাদ জনাইছোঁ যে মোৰ ভিডিঅ'বিলাক চাই পেলাই আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিছে, তাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু মোৰ ফেচবুক পেজটোত মোৰ ইউটিউব চেনেলটোত আপোনালোকে ছাবস্ক্ৰাইব কৰিছে আৰু মোৰ ফেচবুক পেজটোত ফ'ল' কৰিছে, তাৰ বাবে বহুত বহুত ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।